নমস্কাৰ মই প্ৰাৰ্থনাই আপোনালোক আটাইকে স্বাগতম জনাইছো ক্ৰীড়াংগনৰ আন এটি খণ্ডলৈ আজি আমি আছো এই সুন্দৰ সৰুসজা ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত আৰু মোৰ পিছফালে দেখিছে অনুশীলনকাৰীসকল আহি উপস্থিত হৈছেহি আসলতে কোভিড-19 পেণ্ডেমিকে যি সময় জৰাজীৰ্ণ কৰিলে বিশ্বৰ বিভিন্ন প্ৰান্তত খেলসমূহ ডিলে হ'ল টকিঅ' অলিম্পিক্স পিছুৱাব লগা হ'ল বিভিন্ন টুৰ্ণামেণ্ট পিছুৱাব লগা হ'ল খেলুৱৈসকলে ঘৰতে বহি থাকিব লগা হ'ল হয়তো ডিজিটেল সেমিনাৰ কিছুমান হৈছিলে এটা দায়িত্ব লৈছিলে ক্ৰীড়া মন্ত্ৰণালয় আৰু বিভিন্ন জিলা বা ষ্টেটসমূহৰ যি স্পৰ্টছ হেডসকলে কিন্তু আচলতে ঘৰত বহি ক্ৰীড়াবিদসকলে খেলুৱৈসকলে কি শিকিব তাৰ পিছতে কেইমাহমানৰ পিছত দেখিবলৈ পোৱা গ'ল নৱেম্বৰ 5 তাৰিখৰ পৰা সৰুসজা ইন্দিৰা গান্ধী এথলেটিক্স স্পৰ্টছ কমপ্লেক্সত স্প্ৰিণ্টাৰসকল আহি উপস্থিত হ'লহি নিপন দাসৰ নেতৃত্বত খেলুৱৈসকল আহিছে তেওঁলোকে অনুশীলন আৰম্ভ কৰিছে সঁচাকৈ এটা পজিটিভ সাইন এটা এই বছৰটোত আচলতে ক্ৰীড়া ক্ষেত্ৰত পজিটিভ সাইন একোৱে নাছিলে যিহেতু কোভিড-19 পেণ্ডেমিক আছিলে কিন্তু এতিয়া নতুনকৈ যেন এটা উশাহ পাইছে তেওঁলোকে এটা স্বস্তি নিশ্বাস কিয়নো তেওঁলোকে তেওঁলোকৰ প্ৰিয় কামখিনি কৰিবলৈ আৰম্ভ কৰিছে গতিকে আমি আজিৰ এই খণ্ডটি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম খেলুৱৈসকলৰ সৈতে কথা পাতিম তেওঁলোকে আচলতে কেনেকৈ অতিবাহিত কৰিছিলে পেণ্ডেমিকৰ সময়ছোৱাত লকডাউনত তেওঁলোকে কি কৰিছিল সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম সাক্ষী হৈ ৰৈছে বহু আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ এইখন ষ্টেডিয়ামতে ইণ্টাৰষ্টেট নেশ্যনেল এথলেটিক্স প্ৰতিযোগিতাত ধিং এক্সপ্ৰেছ হিমা দাসে 400 মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰিছিল শেহতীয়াকৈ খেলো ইণ্ডিয়া ইউথ গেমছত অসমৰ এথলীটসকলে উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰিছিল লকডাউনৰ পিছত এটা সুন্দৰ পৰিৱেশৰ মাজত খেলুৱৈসকলৰ প্ৰশিক্ষণসমূহ আৰম্ভ হৈছে নতুন উৎসাহ আৰু উদ্দীপনাৰে খেলুৱৈসকলৰ পূৰ্ণগতিত অনুশীলন আৰম্ভ হৈছে এইখন ষ্টেডিয়ামত কেৱল খেলুৱৈসকলেই নহয় প্ৰশিক্ষকসকলৰ মাজতো যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে খেলুৱৈসকলৰ কাৰণে এটা ফ্ৰাষ্ট্ৰেটিং পিৰিয়ড এই মাৰ্চৰ পৰা যিটো লকডাউন আমি ফেচ কৰিব লগা হ'ল গোটেই বিশ্বজুৰি পেণ্ডেমিকটোৰ কাৰণে কোভিড-19ৰ কাৰণে ধৰক টকিঅ' অলিম্পিক্স পিছুৱালে ফিফা ৱৰ্ল্ড কাপৰ পৰা আদি কৰি বহুকেইটা টুৰ্ণামেণ্ট পিছুৱাব লগা হ'ল খেলুৱৈসকলৰ কাৰণে আচলতে এটা ডাঙৰ ফ্ৰাষ্ট্ৰেটিং মুভমেণ্ট আছিলে কাৰণ এইখন ষ্টেডিয়ামত তেওঁলোকে দৈনন্দিন তেওঁলোকে দুবাৰ তিনিবাৰকৈ তেওঁলোকে ট্ৰেইনিং কৰে এগৰাকী প্ৰশিক্ষক হিচাপে আপুনি কেনেকৈ দিন কটাইছিলে এই কোভিড-19ৰ যি লকডাউনৰ যি পিৰিয়ড কেনেকৈ কটালে আপুনি হয় 2020 চনৰ জানুৱাৰী মাহত খেলো ইণ্ডিয়া ইউথ গেমছ এইখন খেলপথাৰতে হৈছিল এথলেটিক্স বা শুভাৰম্ভ হয় কিন্তু তাৰ পিছত 10 মাহ পিছত স্তব্ধ হৈ যোৱা খেল জগতখন পুনৰুদ্ধাৰৰ বাবে আমি যিটো চেষ্টা কৰিছো বা অসম চৰকাৰে যিটো চেষ্টা কৰিছে ইয়াত এইখন খেলপথাৰৰ বাহিৰত কোৱাৰেণ্টাইন চেণ্টাৰ কোভিড কেয়াৰ চেণ্টাৰ স্কেনিং সকলোবিলাক ইয়াতে আছিল কিন্তু আমি দেখা পাইছিলোঁ যে কেতিয়া খুলিব খেলুৱৈসকলৰ মানে আবেগ ভৰা কণ্ঠ সিহঁতৰ যে আমি কি কৰিম ছাৰ আমি কেতিয়া খেলিম অনুশীলন কেতিয়া কৰিম এইবিলাক কথা চিন্তা কৰি আমি অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ আৰু অসম চৰকাৰৰ বিষয়ৰ লগত আলোচনা কৰিলোঁ কাৰণ খেলুৱৈসকলৰ আমি যাত্ৰা যিটো আছিল সিহঁতৰ আগবাঢ়ি যোৱা যাত্ৰা খেলৰ জগতেৰে সেইটো আমি যাতে পুনৰুদ্ধাৰ কৰিব পাৰোঁ বা আমি তাহাঁতক আনিব পাৰোঁ তেওঁলোকে আমাক সন্মতি দিলে আৰু
কিন্তু এটা শুভ লক্ষণ আছিল যে অসম অলিম্পিক সন্থাৰ সৌজন্যত অসম এথলেটিক্স সন্থাই 2 অক্টোবৰত এই পেণ্ডামিকৰ সময়ত যে খেল কেনেকৈ আগবঢ়াই নিব পাৰি খেলৰ প্ৰতিযোগিতা কেনেকৈ আয়োজন কৰিব পাৰি তাৰ এটা ইতিহাস ৰচিবলৈ সক্ষম হ'ল ভাৰতবৰ্ষতে ক'তো হোৱা নাই খেল কিন্তু অসমৰ জাজেছ ফিল্ডত জৰ্জ ফিল্ডত আমাৰ ইনভাইটেশ্যন এথলেটিক্স মিট এখন হৈ গ'ল প্ৰাইজ মানি খুব সুন্দৰ কোভিড প্ৰট'কল মানি অসম এথলেটিক্স সন্থাই অসম অলিম্পিক সন্থাই এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল যথেষ্ট সংখ্যক খেলুৱৈ আমি তাত অহা দেখিছিলোঁ বিভিন্ন জিলাৰ পৰা সেইটো এটা ভাল শুভ লক্ষণ আছিল সেইটো এটা সিগনেল আছিলে যে আমি লাহে লাহে মুকলি কৰিম ষ্টেডিয়ামসমূহ আৰম্ভ কৰিম তাৰপিছত মই নিজে গৈ আমাৰ সংশ্লিষ্ট কৰ্তৃপক্ষ অসম ক্ৰীড়া প্ৰাধিকৰণৰ বিষয়ববীয়াক লগ কৰিলোঁ আৰু ক'লোঁ যে আমি কোভিড প্ৰট'কল মেইনটেইন কৰি অনুশীলন এটা আৰম্ভ কৰোঁ ছাৰ আমাক এটা পাৰ্মিশ্যন দিব লাগে তেখেতে লগে লগে ক'লে আমাৰ ওমকাৰ মল কেডিয়া ছাৰে ক'লে যে আমি CM ছাৰৰ পৰা এটা এপ্ৰুভেল লৈ লওঁ তেখেতে মুখ্যমন্ত্ৰীৰ পৰা এটা এপ্ৰুভেল ল'লে কাৰণ মুখ্যমন্ত্ৰীৰ সপোন আছে যে অসমক ক্ৰীড়া ৰাজধানী কৰা গতিকে সেইটো এটা ফলশ্ৰুতি দিয়া হয়তো আমাক পাৰ্মিশ্যন দিলে আৰু এটা খেলুৱৈসকলৰ আমি যিটো দেখা পাইছোঁ যিটো উঠা যে আমি এই এথলেটিক্স চিন্থেটিক ট্ৰেকত আমি প্ৰেক্টিছ কৰিব পাইছোঁ ইয়াতে প্ৰৱেশ কৰাৰ যিটো তেওঁলোকে আবেগ নহয় মানে অনুমতি পালে সেইটোৱে তেওঁলোকক এটা বহুত উৎফুল্লিত কৰি তুলিছে আৰু আমি আশা ৰাখিছোঁ যে এই ক্ৰীড়া ক্ষেত্ৰখনৰ যিটো ধাৰা আমি আনিব খুজিছোঁ ধাৰাবাহিকতা আনিব খুজিছোঁ তাৰ ফলস্বৰূপে কিন্তু আমি আশা ৰাখিম যে অসমৰ ক্ৰীড়া জগতখনে এক নতুন ৰূপ পাব হয় সঁচাকৈ এটা পজিটিভ দিশ আচলতে কাৰণ এতিয়া মই নিজে আহিও ইয়াত ভাল লাগিছে কাৰণ বহু দিনৰ পৰা আমি দেখিছোঁ ইয়াত অকল স্ক্ৰিনিং হৈ আছে বা কোভিড চেণ্টাৰ এটা সৰু সজাই আচলতে সৰু সজাই বুলি ক'লে আমাৰ আটাইৰে আবেগ এটা জড়িত হৈ থাকে যে ইয়াত আমি কিমানকেইটা আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ শুভ উন্মোচন ইয়াতেই হয় উদ্বোধন অনুষ্ঠান ইয়াত হয় তাৰোপৰি খেলো ইণ্ডিয়া শেহতীয়াকৈ ইমান সুন্দৰকৈ হৈ গৈছে এই ট্ৰেক এণ্ড ফিল্ডতে আমাৰ অসমৰো খেলুৱৈসকল জিলিকি উঠিছিল গতিকে এইটো এটা শুভ লক্ষণ আৰু তেওঁলোকে যেন এটা প্ৰাণ পাই উঠিছে ষ্টেডিয়ামসমূহেও কিয়নো তেওঁলোকেও হয়তো যেন ষ্টেডিয়ামেও যেন ৰৈ আছিলে কেতিয়া খেলুৱৈসকল আহিব প্ৰশিক্ষকসকল আহিব আকৌ সেই ৰঙীন পৰিৱেশ আকৌ উভতি আহিব খেলৰ আৰু সেই উন্মাদনা আকৌ মানে যেন উভতি আহিব তেনেকুৱা লাগিছিল কিমানখিনি ফ্ৰাষ্ট্ৰেটিং আছিলে ল'ৰা ছোৱালীখিনিৰ কাৰণে কাৰণ মই জানো এগৰাকী খেলুৱৈ চাওক ডিজিটেল ছেমিনাৰৰ যোগেদি তেওঁলোকে এদিন দুদিন বা 3 দিন তেওঁলোকে শিকিব 4th ডে পৰা তেওঁলোকে শিকিব লগা একো নাথাকে প্ৰেক্টিকেলটো অলপ বেলেগ বস্তু সেইটো আৰু খেলুৱৈসকলে যেতিয়া আমি ফোনত পাওঁ বা কেতিয়াবা লগ পাওঁ একেটাই কথা ছাৰ ষ্টেডিয়াম কেতিয়া খুলিব আৰু সেই কথাখিনিৰ ওপৰতে আমি মানে নিৰ্ভৰ কৰি যে আমি কেতিয়া আৰু প্ৰাণ পাই উঠিম আমাৰ যাত্ৰা আৰু কেতিয়া আৰম্ভ কৰিব পাৰিম খেলৰ অনুশীলনৰ যাত্ৰা গতিকে এইটোত তেওঁলোকক দুখো লাগিছিল কাৰণ আপুনি ক'লে ৱেবিনাৰত যিটো পোৱা যায় প্ৰেক্টিকেলত সেইটো বেছি লাভান্বিত হয় এতিয়া প্ৰেক্টিছ কৰা শাৰীৰিকভাৱে ফিজিকেলি যিটো প্ৰেক্টিছ কৰিছে আৰু ৱেবিনাৰত যিটো পাইছে সেইটো যেন এটা আকাশ পাতালৰ এটা তাৰতম্য থাকে আমি এতিয়া দেখা পাইছোঁ যে আমাৰ খেলুৱৈসকলক অকল ইয়াৰ খেলুৱৈ নহয় গুৱাহাটীৰ নহয় বিভিন্ন ঠাইৰ পৰা খেলুৱৈ আহিছে থকাৰ ব্যৱস্থা কৰিছে তেওঁলোকৰ অনুশীলন এটাই কথা যে গুৱাহাটীত চিন্থেটিক ট্ৰেক ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম খুলিছে আমি তাত অনুশীলন কৰিব লাগে আমাৰ শ্বিলঙৰ পৰাও ছোৱালী আহিছে আমাৰ ইয়াতে আৰু কেইগৰাকীমান এতিয়া আহিব আমি আশা ৰাখিম যে আমাৰ এই প্ৰাণ পাই উঠা সৰুসজাই ষ্টেডিয়ামখনে আৰু কেইগৰাকীমান হিমাৰ আৱিষ্কাৰ কৰিব আৰু আমি নিশ্চয় অসমবাসীয়ে তেতিয়া গৌৰৱ কৰিব পাৰিম যে আমাৰ খেলুৱৈ আৰু আৱিৰ্ভাৱ হৈছে বা উৎপত্তি হৈছে ডেফিনেটলি এটা ভাল খবৰ ডেফিনেটলি আৰু যিহেতু আপুনি কৈছে যে শ্বিলঙৰ পৰা দুগৰাকী আহিছে আৰু কিছু সংখ্যক আহিব বিচাৰি আছে তেওঁলোকে হয়তো ৰৈ আছে এটা গ্ৰীণ ছিগনেলৰ কাৰণে হয়তো তাৰপিছতে তেওঁলোকে ইয়াত যোগদান কৰিব অনুশীলন কৰিবলৈ গতিকে সেইটো এটা ভাল লক্ষণ কাৰণ আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যখনৰ পৰাও ইয়াতে আহি তেওঁলোকে প্ৰেক্টিছ কৰিব বিচাৰিছে যিহেতু আমাৰ এইখন এটা বিশ্ব মানদণ্ডৰ থকা এখন ষ্টেডিয়াম নহয় জানো না এইখনতে আমাৰ সাব গেমছ হৈছে এইখনতে ওয়ার্ল্ড কাপ আন্ডার 17 এশিয়ান এথলেটিক্স গ্ৰা প্ৰি হৈছিলে আৰু এইবাৰ অঞ্জু ববি জৰ্জ আহিছিল 2007 এছিয়ান গ্ৰা প্ৰি হৈছিল এইখনতে ওমেন্স ওয়ার্ল্ড কাপ হোৱা কথা আছিল কিন্তু এই পেণ্ডামিকৰ কাৰণে হয়তো পিছুৱাই গ'ল কেতিয়া আমি নাজানো কাৰণ সকলো খেলে পিছুৱাইছে অলিম্পিক পিছুৱালে টকিঅ'ৰ এটা 2021 আগষ্ট জুলাই আগষ্টত হোৱা কথা আছিল সেইটো এটা অনিশ্চয়তাৰ মাজত আছে আমি আশা ৰাখিম যে এই বিশেষকৈ এই খেলপথাৰখনত স্পৰ্টছ অথৰিটি অফ আসামৰ যিখন স্পৰ্টছ সৰুসজাই স্পৰ্টছ কমপ্লেক্স ইয়াতে বিভিন্ন খেলৰ অনুশীলন হয়
আৰম্ভ কৰা হৈছে অকল এতিয়া কিন্তু এথলেটিক্স আৰু হকী তৈবুল্লাহ মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত হকী আৰম্ভ হৈছে দেশভক্ত তৰুণ ৰাম ফুকনত জিমনাষ্টিক্স আৰু ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত এথলেটিক্স আমি আশা ৰাখিম যে আৰু পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে বা অসম ক্ৰীড়া প্ৰাধিকৰণে আৰু নতুন নতুন খেলৰ অনুশীলন আৰম্ভ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু এই ক্ষেত্ৰত আমি ধন্যবাদ জনাব লাগিব যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি ডাঙৰেও ইয়াতে বহুত আগভাগ লৈছে যে আমি খেল আৰম্ভ কৰিব লাগে কাৰণ খেলুৱৈসকলৰ যিটো মানে স্পিৰিটটো নাইকিয়া হৈ গৈছে স্পৰ্টছমেন স্পিৰিটটোৱে নাইকিয়া হৈ গৈছে যে কি কৰিম আমি কেৱল আৰু খেলৰ লগত জড়িত নাথাকিলে বিশেষকৈ ল'ৰা ছোৱালীৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যায় বেলেগত গুচি যায় গতিকে এতিয়া অনুশীলন কৰি আছে তেওঁলোকৰ বেলেগ কথা ভাবা চিন্তা নাই এটাই বস্তু মই কেনেকৈ পাৰফৰ্মেঞ্চ দিব পাৰিম মই কেনেকৈ আগবাঢ়ি যাব পাৰিম সেইটোৱে আছে কিন্তু আমাৰ এটা আৰু এটা ডাঙৰ কথা হ'ল যে 10 মাহ পিছত গুৱাহাটী ক্ৰীড়া সন্থাই এইখন খেলপথাৰতে যোৱা 28 নৱেম্বৰ ইণ্টাৰ ক্লাব ইণ্টাৰ ইনষ্টিটিউশ্যন এথলেটিক্স মিটিয়াৰে পাতিলে যথেষ্ট সংখ্যক খেলুৱৈ আহিছে সকলো খেলুৱৈৰে মুখত দেখা পাইছোঁ এটা হাঁহি বিৰিঙনি যে বা এইখন খেলপথাৰত আমি 10 মাহ পিছত প্ৰৱেশ কৰিব পাইছোঁ খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাইছোঁ নিজৰ শ্ৰেষ্ঠতম পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ কাৰণে যিখিনি আছে আৰু যিমানখিনি অনুশীলন কৰি তেওঁলোকে পাৰদৰ্শিতা দেখুৱালে সেইটো সন্তুষ্ট কাৰণ কিয় 10 মাহ অনুশীলন নকৰাকৈ ইয়াত প্ৰতিযোগিতাত ভাগ লৈ নিজৰ পাৰফৰ্মেঞ্চটো ভাল কৰা সেইটো এটা ডাঙৰ কথা গতিকে আমি আশা ৰাখিম যে এই খেলপথাৰখনে প্ৰাণপায়টো উঠিলেই আৰু পৰৱৰ্তী পৰ্যায়ৰ ইয়াৰ পিছতে আমাৰ এওঁলোকে যাতে ভাল প্ৰদৰ্শন কৰিব পাৰে আমি সেইটোৱে আশা আৰু যাতে মই কৈছোঁৱে আপোনাক যে অৰ্জুন ভোগেশ্বৰ বৰুৱা তৈবুল নিচা এতিয়া হিমা দাসৰ দৰে খেলুৱৈ আমাৰ ইয়াতে হওক তাকে আশা ৰাখিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় আমি তেনেকুৱা খেলুৱৈ আৰু আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ম গতিকে ইতিমধ্যে আপোনালোকে দেখিছে সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স স্পৰ্টছ ষ্টেডিয়ামত এথলেটিক্সৰ অনুশীলন আৰম্ভ হৈছে ইয়াত মিট এখনো অনুষ্ঠিত হ'ল আৰু লগতে মহম্মদ তৈবুল্লাহ ষ্টেডিয়ামত হকীৰ অনুশীলন আৰম্ভ হৈছে জিমনাষ্টিক্সৰ অনুশীলনো আৰম্ভ হৈছে আমি সেই সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ক্ৰীড়াংগনত মুখ্য প্ৰশিক্ষক নিপন দাসৰ নেতৃত্বত অসমৰ বিভিন্ন জিলাৰ এথলীটসকলে এইখন ষ্টেডিয়ামতে নিতৌ অনুশীলন কৰে কেৱল অসমেই নহয় চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও বহুকেইগৰাকী এথলীটে ইতিমধ্যে সৰুসজাইৰ চিন্থেটিক ট্ৰেকত অনুশীলন আৰম্ভ কৰিছে লকডাউন পেণ্ডেমিক লগতে অনুশীলন বন্ধ কি কৰিছিলে আচলতে ইন্দিৰা গান্ধী এথলেটিক্স এই ট্ৰেকত প্ৰেক্টিছ কৰা খেলুৱৈসকলে সোধোৱা হওক জানো হওক তেওঁলোকৰ মনৰ ভাৱ লকডাউন আছিলে কমপ্লিট লকডাউন এমাহ নহয় দুমাহ নহয় বহু কেইমাহ ঘৰতে থাকিব লগা হৈছিলে ওলাব পৰা অৱস্থা নাছিলে ষ্টেডিয়ামসমূহ বন্ধ আৰু ইনফেক্ট এই ষ্টেডিয়ামটোতো কমপ্লিটলি এটা কোভিড-19 ষ্টেডিয়াম আছিলে য'ত স্ক্ৰিনিংসমূহ হৈছিলে পেচেণ্ট আছিলে কি কৰিছিলে কেনেকৈ অতিবাহিত কৰিছিলে দিনবোৰ খুব বৰিং আছিলে এই লকডাউনৰ সময়টি মানে কাৰণ আমি গোটেই যিহেতু আমি দিনত দুটা টাইম আমি প্ৰেক্টিছ কৰোঁ খুব বৰিং আছিলে আৰু বহুত মিছ কৰিছিলোঁ প্ৰেক্টিছ আৰু এতিয়া যিহেতু খুলিলে বহুত ভাল লাগিছে ৱেবিনাৰসমূহ হৈ আছিলে কিন্তু ৱেবিনাৰসমূহৰ পৰা বেছি শিকিবলৈ পোৱা নাযায় কাৰণ কিয় প্ৰেক্টিকেলি তোমালোক খেলুৱৈ যিহেতু প্ৰেক্টিকেলি তোমালোকে প্ৰেক্টিছ কৰা ইয়াত সেইটো বস্তু হয়তো বেছি তোমালোকে এনজয় কৰা কাৰণ লগখিনিক দেখিবলৈ পোৱা যায় আৰু নিজৰ পাৰফৰ্মেঞ্চ টাইমৰ কথা থাকে নহয় জানো হয় ৱেবিনাৰত আমি কিন্তু এটা কথা কওঁ ৱেবিনাৰে বহুত নতুন কথা শিকাব পালোঁ মানে ধৰি লওক বায়'মেকানিক্স আমাৰ হওক স্পৰ্টছৰ বিষয়ে বহুত কথা জানিব পাৰোঁ কিন্তু যোনটো আমি ট্ৰেকত থাকি পেলাই শিকোঁ সেইটো কিন্তু ৱেবিনাৰত অলপ টান মানে শিকিবলৈ এতিয়া কেনেকুৱা লাগিছে এতিয়া আকৌ ইয়াত নতুনকৈ আৰম্ভ হৈছে প্ৰেক্টিছ আৰম্ভ হৈছে খেলুৱৈসকল আহিছে এটা উৎসাহ দেখিবলৈ পোৱা গৈছে হয় বহুত ভাল লাগিছে কাৰণ নিজৰ লগৰবোৰক লগ পালোঁ আৰু এতিয়া দুটা টাইম প্ৰেক্টিছ কৰিব পাইছোঁ ভাল লাগি আছে আৰু এগৰাকী ট্ৰেইনী আছে তেওঁ নতুনকৈ শ্বিলঙৰ পৰা আহি এই একাডেমি জইন কৰিছে গতিকে তেওঁৰ পৰা জানোৱা হওক শ্বিলঙৰ পৰা আহি ইয়াত কেনেকুৱা লাগিছে পেণ্ডেমিকৰ পিছত তেওঁ অনুশীলন আৰম্ভ কৰিছে চ' ইউ আৰ ফ্ৰম শ্বিলং So how does it feel to be in Guwahati's this beautiful stadium, this is a world-class stadium. So how does it feel to practice here after a long gap of almost 9-10 months?
You know, it's a wonderful feeling to come back in track, like after a long time. Like we had lots of loss, and then like now it's a comeback time for us. So you know, it's a wonderful feeling. What were you doing during the lockdown? Wasn't it very frustrating for a young player like you? Yeah, it was like really frustrating because like games are coming up and then like we don't have practice. I used to practice in Shillong, like we practice in golfing in the grass, but we never get back. So you know, it's a very big loss, and then now at least a comeback for us. So what difference have you seen in your performance or your training facilities after you got to, practice in the synthetic track? Yeah, like it's very helpful, you know, because like now I'm getting a good coach, Nippon sir. He's really good, and then he's really helpful, and the facilities are also good, and then like my timing is improving now. Okay, so what's your target timing? For now I just want like a 12 small. I'm a 100-meter runner, so I want a 12 second small because like I want a national medal, Okay, a gold medal. So yeah. so you've got to work hard for that, and all the very best, and Thank thank you you for so talking to us. গুৱাহাটীৰে এগৰাকী লং জাম্পাৰ মোৰ সৈতে আছে, 2 বছৰ ধৰি ইয়াত অনুশীলন কৰি আছে। তেওঁ কি অনুভৱ কৰিছে, ষ্টেডিয়াম খুলিছে, অনুশীলন আৰম্ভ হৈছে, জানো আহক তেওঁৰ মনৰ ভাৱ। গতিকে লকডাউন আছিলে, খুবেই বেয়া লাগিছিল চাগে, ঘৰত থাকিব লগা হৈছে, কাৰণ 2 বছৰৰ পৰা নতুনকৈ আৰম্ভ কৰিছা লং জাম্পাৰ হিচাপে। কি কৰিলা লকডাউনৰ সময়ত, পেণ্ডেমিকৰ সময়ত? লকডাউনৰ সময়ত বডি বহুত ষ্টিফ হৈ গৈছিলে আমাৰ। আমি প্ৰেক্টিছ কৰিব অহা নোৱাৰোঁ। ৰেগুলাৰ যোনটো প্ৰেক্টিছ হৈছিলে সেইটো আমাৰ বন্ধ হৈ গৈছিলে, আৰু তাৰ কাৰণে আমাৰ বহুত লছ হৈ গৈছিলে, বহুত মানে আমাৰ পাৰফৰ্মেঞ্চ ডাউন হৈ গৈছিলে। তাৰ কাৰণে নতুনকৈ প্ৰেক্টিছ ষ্টাৰ্ট হোৱাৰ কাৰণে আমাৰ কাৰণে বহুত ভাল হৈছে এতিয়া। তো আমি আকৌ মেম আৰু ছাৰহঁতৰ লগত আকৌ প্ৰেক্টিছ ষ্টাৰ্ট কৰিব পাৰিছোঁ, আকৌ মেমহঁতৰ ইনষ্ট্ৰাকশ্যনছখিনি ফ'ল' কৰি আকৌ আমাৰ ষ্টাৰ্ট কৰিব পাৰিছোঁ পাৰফৰ্মেঞ্চ। আৰু গেম যোনবোৰ আহি আছিল তাৰ কাৰণেও আমাৰ প্ৰেক্টিছ হোৱা নাছিল, এতিয়া খোলাৰ কাৰণে বহুত ভাল হৈছে ইয়াত। খেলো ইণ্ডিয়া চাইছিলানে? ইয়াতে হৈছিলে ইমান ট্ৰেক এণ্ড ফিল্ড ইভেণ্টসমূহ, তাৰপিছতেই বন্ধ হৈছিলে ষ্টেডিয়াম। বন্ধ হৈ গৈছিলে, তো বহুত বেছি 9 মাহ বহুত বেছি গেপ হৈ গৈছিলে, তাৰ কাৰণে আমাৰ বহুত বডি ষ্টিফ হৈ গৈছিল। কাৰণে তো এতিয়া অহাৰ লগে লগে প্ৰেক্টিছটো ফটককৈ হোৱা নাছিলে কাৰো ভালকৈ, তো লাহে 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 চবৰে ইম্প্ৰুভমেণ্ট হৈ আহি আছে এতিয়া। ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামৰ পৰাই ভৱিষ্যতলৈ আৰু বহু হিমা দাস আৰু ভোগেশ্বৰ বৰুৱাৰ জন্ম হ'ব বুলি আশা কৰা হৈছে। সেয়েহে এথলীটসকলক বৈজ্ঞানিক পদ্ধতিৰে অনুশীলন কৰাও পৰিলক্ষিত হয়। মুখ্য প্ৰশিক্ষক নিপন দাসক সহায় আৰু সহযোগিতা আগবঢ়ায় প্ৰশিক্ষক নৱজিৎ মালাকাৰ আৰু মণিকাঞ্চন নাথে। তিনিওগৰাকী প্ৰশিক্ষক আশাবাদী যে এথলেটিক জগতত পুনৰ অসমৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হ'ব অসমৰ এথলীটসকলে। আন এগৰাকী প্ৰশিক্ষক মোৰ সৈতে আছে, মণিকাঞ্চন। তেওঁৰ পৰা জানো আহক এগৰাকী প্ৰশিক্ষক হিচাপে আচলতে কিমানখিনি ফ্ৰাষ্ট্ৰেটিং আছিলে এই খেলপথাৰত আহিবলৈ নোপোৱা বা খেলুৱৈসকলৰ সৈতে ইণ্টাৰেকশ্যন কৰিবলৈ পোৱা নাছিলে, জানো আহক তেওঁৰ পৰা। গতিকে কিমানখিনি ফ্ৰাষ্ট্ৰেটিং আছিলে, সদায় এই এটা সুন্দৰ পৰিৱেশ পোৱা যায় নহয় জানো, আবেলিয়ে হওক বা ৰাতিপুৱাই হওক, খেলুৱৈসকলৰ লগত ইণ্টাৰেকশ্যন, তেওঁলোকক শিকোৱা, হয়তো সময়ে সময়ে গালিও পৰা, কেনেকুৱা লাগিছিলে? হয়, একচুৱেলি এইটো পেণ্ডামিকততো উপায় নোহোৱা হৈ গৈছিলে, কিন্তু মানে কি মিছ কৰিছিলোঁ বহুত, বিশেষকৈ ল'ৰা ছোৱালীখিনিৰ কাৰণে বেয়া লাগিছে, কাৰণ কৰোণাৰ কাৰণেতো বন্ধ হৈ যাব, আমাৰ বন্ধ হৈ আছে, কিন্তু এছ'চিয়েশ্যনবিলাকেতো গেম পাতিবই, সেইটো হিচাপত বহুত বেয়া লাগে, ল'ৰা ছোৱালীখিনিৰ কাৰণেও বেয়া লাগিছিলে। প্লাছ ফ্ৰাষ্ট্ৰেশ্যন হয়, কাৰণ ল'ৰা ছোৱালীখিনিয়ে ৰাতিপুৱাও ফোন কৰে যে মেম ঘৰত হ'লেও আমি অনলাইনৰ যোগেদি তোলৈ কৰি আছিলে, ঘৰত মানে সেইটো য'ত যেনেকৈ পাইছে ৰাস্তাত হ'লেও তাতে ৰাতিপুৱাই ফোন কৰে যে মেম আজি কি কৰিম। সেইখিনি মানে খুবেই মানে বেয়া লাগে যে তেহঁতক ৰাস্তাত দৌৰিব দিব লগা হয়, তো সেইটো কাৰণে বেয়া লাগিছিলে। কিন্তু মানে কি হয়, ধৰক বহুতকেইটা অনলাইন আমাৰ ৱেবিনাৰ দ্বাৰা কৰা হৈছিলে বা ফোন কলেদি হোৱাটছএপৰ যোগেদিও আমি কৰা হৈছিলে। সেইকাৰণে মানে কি হয়, তাহাঁতক যেনেকৈ হ'লেও মানে ধৰক আমি ফিটনেছটো ৰাখিছোঁ, সেইটো কাৰণে মানে ইমান সেই লগা নাই, কিন্তু মানে খোলাৰ সময়ত যিটো মানে সিহঁতৰ উৎসাহ পালে সেইটো ভাল লাগিছে। আৰু যিহেতু আমি ইমান কষ্ট 7 মাহত অনলাইনৰ দ্বাৰাই কৰা, এতিয়া সেইটো ইয়াত ফলটো দেখিছোঁ, কাৰণ আমি একদম ABCৰ পৰা কৰাব লগা হোৱা নাই, যিহেতু তেওঁলোকে অলপকৈ হ'লেও ৰাখি আছে বস্তুখিনি। সেইকাৰণে মানে এইখিনিৰ কাৰণে মানে ভাল লাগিছে, যিটো মানে ধৰক যিমান বেয়া লাগিছিলে সেইখিনি টাইমত, কিন্তু সেই বেয়াখিনি এতিয়া ভাল লাগিছে যে তেওঁলোক আমি ABCৰ পৰা কৰিব লগা হোৱা নাই।
এতিয়া আৰু দেখিছোঁ শ্বিলঙৰ পৰাও আহিছে ইয়াত ট্ৰেইনিং ল'বলৈ আৰু বহুকেইজন আগ্ৰহী বুলিও কৈছে শ্বিলঙৰ পৰা আহি ইয়াত ট্ৰেইনিং লোৱাৰ কাৰণে তেওঁলোকে কথাও পাতিছে গতিকে সেইটো এটা বৰ পজিটিভ দিশ এটা হয় পজিটিভ দিশ এইটো পজিটিভটো আমি এজনৰ নামেই ল'ব লাগিব যে হিমা দাসৰ নামেই আমি ল'ব লাগিব কাৰণ তেওঁৰ নামটোৰ পৰাই তেওঁলোকে ধৰক আহি ইয়াত হেৰি কৰিছে আৰু দেখিছোঁ খেলো ইণ্ডিয়া যেতিয়া আহিছে তেওঁলোকেও তেতিয়াও দেখিলে যে ইয়াত ধৰক প্ৰেক্টিছটো তেওঁলোকে ভাল পাইছে আৰু সেইটো কাৰণে আহিছে বাকী চাওঁ ৰিজাল্ট কি কৰে এতিয়া আহিছে এতিয়া আশালৈ ভাল হ'ব নিশ্চয় গতিকে আপোনালোকে দেখিলে যে মাৰ্চ মাহৰ পৰা আচলতে পেণ্ডেমিকৰ কাৰণে যিহেতু ষ্টেডিয়ামসমূহত কোনো ধৰণৰ অনুশীলন হোৱা নাছিল এতিয়া কণ কণ ল'ৰা ছোৱালী আকৌ উভতি আহিছে তেওঁলোকে অনুশীলন কৰিবলৈ আহিছে ষ্টেডিয়ামখনেও যেন প্ৰাণ পাই উঠিছে আমি প্ৰশিক্ষকৰ সৈতে কথা পাতোঁতেও সেই কথা আচলতে প্ৰকাশ হৈছে আমি সৰু কণ কণ ল'ৰা ছোৱালীৰ সৈতে কথা পাতোঁতেও কৈছে তেওঁলোকে আচলতে ৰৈ আছিল এনেকুৱা এটা দিনৰ কাৰণে যোনদিনাখন কেতিয়া আচলতে ষ্টেডিয়ামসমূহ খুলিব কেতিয়া তেওঁলোকে অনুশীলন আৰম্ভ কৰিবলৈ পাব কাৰণ তেওঁলোক যথেষ্ট এটা আমনি পাই গৈছিলে তেওঁলোকে ঘৰতে বহি আছিলে লকডাউন আৰু তেওঁলোকে ৱেবিনাৰসমূহ এটেণ্ড কৰিছিল যদিও কিন্তু ৱেবিনাৰ এটেণ্ড কৰা আৰু প্ৰেক্টিকেলি তেওঁলোকে অনুশীলন কৰাৰ মাজত পাৰ্থক্য আছে সেই কথা আমাৰ মুখ্য প্ৰশিক্ষক নিপন দাসেও ইতিমধ্যে কৈছে গতিকে আশা কৰিছোঁ অন্য ডিচিপ্লিনসমূহো আৰম্ভ কৰিছে যিহেতু মই ইতিমধ্যে কৈছোঁ আপোনালোকক জিমনাষ্টিক্স আৰম্ভ হৈছে হকী আৰম্ভ হৈছে আমি চেষ্টা কৰিম ক্ৰীড়াংগনৰ পৰৱৰ্তী খণ্ডত আমি সেয়া পৰিৱেশ আপোনালোকৰ ওচৰত আনিবলৈ চেষ্টা কৰিম আজি ক্ৰীড়াংগনৰ পৰা মই প্ৰাৰ্থনাই বিদায় ল'বলৈ ওলাইছোঁ নমস্কাৰ